আমি সকলোকে নমস্কাৰ। গৰমৰ বতৰ গৰমৰ বতৰত আমি সকলোৱে ঠাণ্ডা ঠাণ্ডা বস্তু খাই ভাল পাওঁ। ঠাণ্ডা পানী, ফ্ৰিজৰ পানী, যিটো আমি প্ৰায় সঘনাই খাই থাকো। কিন্তু ফ্ৰিজৰ পানী বেছি খোৱাও ভাল নহয়, আপোনালোকে সকলোৱে জানে। একচুৱেলি আজি আমি এটা মানে ঠাণ্ডা পানীৰ ওপৰত আমি কথা পাতিম। মানে ফ্ৰিজৰ পানী নহয়, মানে আমি কেনেকৈ মানে কি প্ৰাকৃতিক ভাৱে আমি খুব ঠাণ্ডা পানী আমি খাব পাৰো, যিটো আমাৰ কাৰণে স্বাস্থ্যকৰ আৰু হেল্ডি হয়। গতিকে আহক আমি আজি জাষ্ট অলপ আলোচনা কৰো যে আমি স্বাস্থ্যকৰ আৰু ঠাণ্ডা পানী কেনেকৈ আমি খাব পাৰিম। আপোনালোক সকলোৱে স্ক্ৰীন দেখা পাই আছে চাগে, যে ঠাণ্ডা ঠাণ্ডা কুল 100% নেচাৰেল ৱাটাৰ আমি কেনেকৈ খাব পাৰো, কেনেকৈ আমি নিজৰ ঘৰতে আমি তৈয়াৰী কৰিব পাৰো। যি ফ্ৰিজৰ জল খাই আমাৰ বিভিন্ন ধৰণৰ স্বাস্থ্য সমস্যা হয়, সেই স্বাস্থ্য সমস্যাৰ পৰা যাতে আমি দূৰত থাকিব পাৰো, আমি স্বাস্থ্যকৰ পানী, যিটোক আমি 100% প্ৰাকৃতিক বুলি ক'ব পাৰো, ঠাণ্ডাও হ'ব, আমি কেনেকৈ খাব পাৰো। প্ৰথম কথা হ'ল কি, এইটো হ'ল আহ আগৰ দিনৰ পুৰণা মানে কি আপোনাৰ বিধি, যিটো বিধিত মানে কি মানুহে আগতে পানী খাইছিল, খুব ঠাণ্ডা পানী খাইছিল, ফ্ৰিজ নথকাকৈ। আগৰ দিনততো ফ্ৰিজ নাছিল। গতিকে মেইন কথা হ'ল কি, আমি এটা জাষ্ট প্ৰথমে এটা কলহ ল'ব লাগে, মানে কলচি, যিটো কলহটো মানে আমি কেনেকৈ তৈয়াৰী কৰিম, মানে কেনেকৈ মানে কি ঠাণ্ডা পানী তাৰ পৰা উলিয়াম, তাৰ কাৰণে আমাৰ কিছু দুই এটা পইণ্ট আমি জাষ্ট ফ'ল' কৰিব লাগে, বা সেইটো আগতে আমি কৰিব লাগে। সেইটো হ'ল কি, প্ৰথম কলহটো লৈ পেলাই আমি তাক অলপ ভিতৰে বাহিৰে অলপ মানে কি আপোনাৰ পানী দি ধুই, তাৰ পাছত আমি জাষ্ট এটা কচ ব্ৰাইট ল'ব লাগে, আৰু কচ ব্ৰাইটটোত আমি জাষ্ট অলপ নিমখ ল'ব লাগে। নিমখ লৈ পেলাই কি কৰিব লাগে, কলহটোক আপোনাৰ ভিতৰৰ পৰা আৰু বাহিৰৰ পৰা আমি বাজি ল'ব লাগে। এতিয়া বাজি লোৱাৰ পাছত কি হ'ব, আমি এই কলহটো মানে পানী দি অলপ ধুম, আৰু ভিতৰৰ ফালেও আমি অলপ নিমখ দি পেলাই ভিতৰৰ ফালে কি কৰিম, আমি এনেকৈ বাজি ল'ম। বাজি লৈ পেলাই আমি কি কৰিম, তাক আমি পানী দি পেলাই আমি ধুম। তাৰ পাছতে আমি কি কৰিম, সেই কলহটোত যেনেকৈ আপোনালোকে দেখা পালে, যে মানে কি অলপ আমি নিমখ ভিতৰত পেলাই দিম। ধোৱাৰ পাছত নিমখ ভিতৰত পেলাই দি পেলাই তাৰপিছত অলপ পানী দিম। ভিতৰত পানী দি পেলাই আমি কি কৰিম, আমি সেই কলহটো আপোনাৰ আউফালিম। মানে আউফালিম মানে কি, আপোনাৰ এনেকে এনেকে লৰাই লৰাই আউফালিম। আউফালি পেলাই তাৰপিছত এইটো কি কৰিম, আমি পানী দি পেলাই আকৌ ভালকে ধুম। গতিকে ধোৱাৰ পাছত ইয়াৰ ফলত কি হ'ব মাই ডিয়াৰ ফ্ৰেণ্ডছ, যে মানে কি এই কলহটো যে ভিতৰৰ যে ছিদ্ৰ বিলাক আছে, মানে ভিতৰৰ আৰু বাহিৰৰ যে ফুটাবিলাক আছে, সেই ফুটাবিলাক সম্পূৰ্ণভাৱে কি হৈ যাব, সেইবিলাক খুলি যাব। তেতিয়া কি হ'ব, হাৱাটো পাছ হ'ব, এয়াৰটো পাছ হ'ব। আৰু ইয়াৰ লগে লগে হ'ল কি, চাওক, আমি কলহৰটো পানী থওঁ, কিন্তু কলহৰ পানী কেতিয়াবা ঠাণ্ডা হয় আৰু কেতিয়াবা ঠাণ্ডা নহয়। সেই ক্ষেত্ৰত আমি মানে কি কৰিব পাৰো, আমি এটা উপায় কৰিব পাৰো। আমি যেনেকে কুলাৰ হয়, কুলাৰ যিটো ঠাণ্ডাত আমি চলাও, কুলাৰৰ ভিতৰত কি থাকে, এটা পেড থাকে, আপোনালোকে স্ক্ৰীনত দেখা পাই আছে চাগে। সেই পেডটো আমি কি কৰিম, পেডটো আমি পেড এটা আমি অনলাইনত অৰ্ডাৰ কৰিলেও পাই যাম, প্ৰায় 200-300 টকাতে পোৱা যায়। এই পেডটো আমি কি কৰিম, কলহটোৰ চাৰিওফালে আমি কি কৰিম, মেৰিয়াম। মেৰিয়াই পেলাই আমি কি কৰিম, তাক আমি ফুটা দি পেলাই আমি তাক বান্ধিম। মানে 3-4 জেগাত ওপৰৰ তললৈ আমি ফুটা দি পেলাই বান্ধিম। আৰু বান্ধাৰ পাছত কি হ'ব, তাক আমি পানী ভৰাম। পানী ভৰোৱাৰ পাছত কি হ'ব, তাতে যিটো পানী ওলাব, সেইটো অলপ টাইম থৈ দিলে কি হ'ব, এইটোতো ঠাণ্ডা হ'বই। কিন্তু সেই কুলাৰৰ যিটো পেড আমি বাহিৰৰ পৰা বান্ধি দিলো, সেই পেডটোক আমি কি কৰি দিম, তিয়াই দিম, পানী দি পেলাই তিয়াই দিম। আৰু মাজে মাজে যদি আমি অলপ তিয়াই থাকো, তেতিয়াহ'লে কি হ'ব, এই পানীটো খুব ঠাণ্ডা পানী ওলাব। ফ্ৰিজতকৈ খুব ঠাণ্ডা পানী ওলাব, যিটো মানে স্বাস্থ্যৰ কাৰণে কোনো ক্ষতিকাৰক নহয়। আৰু মানে বিৰাটেই ঠাণ্ডা পানী আপুনি খাব পাব। গতিকে এই পদ্ধতিৰে আমি কি কৰিব পাৰো, আমি ঠাণ্ডা পানী খাব পাৰো, যিটো সম্পূৰ্ণভাৱে প্ৰাকৃতিক আৰু আমাৰ স্বাস্থ্যৰ কাৰণে কোনো ক্ষতিকাৰক নহয়। আৰু এই গৰমত আমাৰ সকলোৰে পানী বহুতেই প্ৰয়োজন হয়। আৰু পানীয়ে আমাৰ জীৱন হয়, কাৰণ আমাৰ শৰীৰত প্ৰায় 70-80% পানীৰে ভৰি আছে। গতিকে আমি যদি তাক সুস্থ পানী দিওঁ আৰু ভাল পানী খাওঁ, তাতে হ'ল কি, মই হেল্থ ইণ্ডাষ্ট্ৰীত আছো, আপোনালোকে হয়তো কিছু লোকে জানে। আজি 2010-ৰ পৰাই। গতিকে এই পানীত যদি আমি অকমান এলকালাইন যদি আমি খাওঁ, এলকালাইন যদি আমি স্প্ৰে কৰি খাওঁ, তেতিয়াহ'লে কি হ'ব,
এই পানীটো ফুললি এলকালাইন হৈ যাব। আৰু দ্বিতীয় হ'ল কি ইয়াৰ pH ভেলু আপোনাৰ 7.5 পৰা 11 বা 14 যাব। গতিকে মাই ডিয়াৰ ফ্ৰেণ্ডছ, ইয়াতে আপোনালোকে ছবিত দেখা পাইছে চাগে, ময়ো মোৰ অফিচত এটা এনেকুৱা ধৰণৰ মানে কি কলহৰ ফিল্টাৰ মই বনাইছো, আৰু ইয়াৰ পৰা খুব সুন্দৰ ঠাণ্ডা পানী ওলাই। আৰু আপোনালোকেও আশা কৰো যে আপোনালোকে এইভাৱে মানে কি সুন্দৰ ঠাণ্ডা পানী, যেনেকৈ আগৰ দিনত আমি অকণমান জাষ্ট কষ্ট কৰিব লাগে, কষ্ট কৰি আমি সুন্দৰ কলহৰ আমি পানী প্ৰাকৃতিক ভাৱে আমি খাব পাৰিম। আৰু খুবেই ঠাণ্ডা হ'ব, আৰু শৰীৰটো শীতল হৈ যাব, আৰু কলিজাও শীতল হৈ যাব। গতিকে মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজিৰ এই টপিকটো শ্বেয়াৰ কৰি আপোনালোকক খুবেই ভাল লাগিল। আপোনালোকে সকলোৱে সুস্থ থাকক, ভালে থাকক, এই আশা কৰিলো। আৰু আশা কৰিছো যে আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব, কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে নতুন নতুন ভিডিঅ' আৰু আপোনালোকলৈ প্ৰেৰণ কৰি থাকিব পাৰো। গতিকে থেংক ইউ মাই ডিয়াৰ ফ্ৰেণ্ডছ, অল দ্য বেষ্ট উইচেছ টু অল অফ ইউ। থেংক ইউ টু অল অফ ইউ।